নমস্কাৰ ষ্টুডিঅ'ত মই সুদীপ্ত প্ৰতিম ভূঞা আৰু এই মুহূৰ্তত দিব বিচাৰিছোঁ এটা ডাঙৰ খবৰ। মিছন বসুন্ধৰা 3.0 অধীনত এইবাৰ ৰাজ্যৰ জিলাই জিলাই প্ৰদান কৰা হ'ব ভূমিৰ পট্টা আৰু কাইলৈৰ দিনটোৰ পৰাই অসমৰ প্ৰতিখন জিলাই জিলাই ভূমিৰ পট্টা প্ৰদান কৰা হ'ব। আপোনাৰ জিলাত কোন তাৰিখে ভূমিৰ পট্টা প্ৰদান কৰিব ৰাজ্য চৰকাৰে এই মুহূৰ্তত প্ৰতিটো তথ্য দিয়াৰ চেষ্টা কৰিম। এটা ডাঙৰ খবৰ, বিগ ব্ৰেকিং আপডেট এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ। কাইলৈৰ পৰা ৰাজ্যত বিতৰণ কৰা হ'ব ভূমিৰ পট্টা। জিলাই জিলাই ভূমি প্ৰদান কৰিব চৰকাৰে। অসমৰ 3 লাখ লোকক ভূমি পট্টা বিতৰণ কৰিব ৰাজ্য চৰকাৰে। মিছন বসুন্ধৰা 2.0 অধীনত 2,29,659 গৰাকী লোকক দিয়া হ'ব। কোন জিলাত কেতিয়া ভূমিৰ পট্টা প্ৰদান কৰিব? কাইলৈ ধেমাজি জোনাইত প্ৰদান কৰা হ'ব ভূমিৰ পট্টা। 23 ফেব্ৰুৱাৰীত চাবুৱা লাহোৱাল শদিয়া ডুমডুমাত ভূমিৰ পট্টা প্ৰদান কৰিব। সমান্তৰালকৈ বোকাখাট টিহু হোজাই নাওবৈচা ঢেকীয়াজুলিত ভূমিৰ পট্টা দিয়া হ'ব। 24 ফেব্ৰুৱাৰীত বজালি অভয়াপুৰী দৰং লামডিং কমলপুৰ ৰঙানদী দুধনৈ নলবাৰীত ভূমিৰ পট্টা দিয়া হ'ব। সমান্তৰালকৈ 25 ফেব্ৰুৱাৰীত ভৱানীপুৰ সৰভোগ লখিমপুৰ বিহপুৰীয়া বঙাইগাঁও সৃজনগাম ৰঙিয়া মৰিগাঁও লাহৰীঘাট পলাশবাৰীত ভূমিৰ পট্টা দিব। 27 ফেব্ৰুৱাৰীত মাজুলী গহপুৰ আৰু তিনিচুকীয়াত ভূমিৰ পট্টা বিতৰণ কৰিব। আৰু কাইলৈৰ পৰা ৰাজ্যত বিতৰণ কৰা হ'ব ভূমিৰ পট্টা আৰু জিলাই জিলাই ভূমি প্ৰদান কৰিব চৰকাৰে। এটা ডাঙৰ খবৰ, অসমৰ 3 লাখ লোকক ভূমিৰ পট্টা বিতৰণ কৰিব ৰাজ্য চৰকাৰে। মিছন বসুন্ধৰা 2.0 2,29,659 গৰাকী লোকক ভূমিৰ পট্টা দিয়া হ'ব। কোন জিলাত কেতিয়া ভূমিৰ পট্টা দিব এই মুহূৰ্তত? কাইলৈ ধেমাজি জোনাইত প্ৰদান কৰিব ভূমিৰ পট্টা আৰু 23 ফেব্ৰুৱাৰীত চাবুৱা লাহোৱাল শদিয়া ডুমডুমাত ভূমিৰ পট্টা দিয়া হ'ব। বোকাখাট টিহু হোজাই নাওবৈচা ঢেকীয়াজুলিতো ভূমিৰ পট্টা দিয়া হ'ব 23 তাৰিখে। 24 তাৰিখে বজালি অভয়াপুৰী দৰং লামডিং কলিয়াবৰ কমলপুৰ ৰঙানদী দুধনৈ নলবাৰীত ভূমিৰ পট্টা দিয়া হ'ব। 25 ফেব্ৰুৱাৰীত ভৱানীপুৰ সৰভোগ লখিমপুৰ বিহপুৰীয়া বঙাইগাঁৱত দিয়া হ'ব। সৃজনগাম ৰঙিয়া মৰিগাঁও লাহৰীঘাট পলাশবাৰীতো 25 তাৰিখে 26 তাৰিখৰ দিনটোত। 27 ফেব্ৰুৱাৰীত মাজুলী গহপুৰ আৰু কাইলৈৰ পৰা যিহেতু ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ভূমিৰ পট্টা প্ৰদান কৰিব ৰাজ্য চৰকাৰে। এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ। মিছন বসুন্ধৰা 3.0 অধীনত ৰাজ্যৰ জিলাই জিলাই ভূমিৰ পট্টা প্ৰদান কৰিব ৰাজ্য চৰকাৰে। আৰু এই খবৰ লাভ কৰাৰ পাছতেই এতিয়া ৰাজ্যবাসী উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হৈছে। প্ৰতিখন জিলাৰ প্ৰতিটো প্ৰান্তৰ লোকক পৃথকে পৃথকে ভূমিৰ পট্টা প্ৰদান কৰিব ৰাজ্য চৰকাৰে। আৰু কোন জিলাত কেতিয়া ভূমিৰ পট্টা প্ৰদান কৰিব এই মুহূৰ্তত মুখ্যমন্ত্ৰীৰ মন্তব্য আছে। আমি পোনে পোনে মুখ্যমন্ত্ৰীৰ মন্তব্য ডাবল উইণ্ডত দেখুওৱাৰ চেষ্টা কৰিম। যেতিয়া এজমালি পট্টা আমি বিকেন্দ্ৰী ভাঙিম, ৰাস্তাৰ কাষৰ মাটিডোখৰ কোনে পাব, পিছৰ ডোখৰ কোনে পাব, বিভিন্ন সমস্যাত এজমালি পট্টাৰ পাৰ্টিশ্যনৰ বিষয়টোৱে এটা সামাজিক সমস্যাৰ ৰূপ ধাৰণ কৰিছে। মিছন বসুন্ধৰা 3ৰ সময়ত আমি এজমালি পট্টাৰ পাৰ্টিশ্যনটোক প্ৰায়ৰিটি হিচাপে লৈ বহু সময় দেউতাক জীয়াই আছে এতিয়াও, তেখেতে মাটিৰ পট্টাখন 4জন ভাই ককায়েকৰ মাজত ভাগ কৰি দিব পাৰিব। 2জন ভাই ককাইৰ মাজত আজিও মিলা প্ৰীতি আছে, তেওঁলোকে ধুনীয়াকৈ পট্টাখন ভাগ কৰি ল'ব পাৰিব। মই ভাবো যে ই এটা বহুত ইম্পৰ্টেণ্ট ছাৰ্ভিচ আৰু মিছন বসুন্ধৰা 3ৰ সময়ত আমি এজমালি পট্টাৰ যদি পাৰ্টিশ্যন কৰিব পাৰো, ই আমাৰ বহুখিনি কাম হ'ব। ডিজিটেল লেণ্ড ৰেকৰ্ডৰ ফালে যোৱাৰ ক্ষেত্ৰত আজি আমাৰ যি NGDRS কাম আমি আৰম্ভ কৰিছো। আজি আমি ঠিক আৰম্ভ কৰা নাই, আমি ৰাইজৰ সন্মুখত আনিছো। আমাৰ আটাইতকৈ যিটো ইম্পৰ্টেণ্ট কাম হৈছে সেইটো হৈছে নন কেডেষ্ট্ৰেল ভূমিসমূহক আমি কেডেষ্ট্ৰেল কৰা। 300খনমান গাঁৱৰ বাবে আমি ইতিমধ্যে ৰেডি হৈছো, কিন্তু আমি আন বাদ পৰি যোৱা কেডেষ্ট্ৰেল 283খন গাঁৱত এতিয়া আমাৰ জৰীপ সম্পূৰ্ণ হৈছে, কিন্তু আন গাঁওখিনিতো আমি জৰীপ সম্পূৰ্ণ কৰি ভূমিৰ অধিকাৰ ৰাইজক দিব লাগিব। এণ্ড দিছ উইল বি এ ভেৰি বিগ ছেগমেণ্ট। বিশেষকৈ লখিমপুৰ, ধেমাজি, মৰিগাঁও, শোণিতপুৰ, গোলাঘাট, নগাঁও, তিনিচুকীয়া, ডিব্ৰুগড় আদি জিলাত বহু লোকে প্ৰথমবাৰলৈ মাটিৰ অধিকাৰ পাব, ইভেন কামৰূপ মেট্ৰ'। আজি কেডেষ্ট্ৰেল ভিলেজক নন কেডেষ্ট্ৰেল ভিলেজক কেডেষ্ট্ৰেল নকৰাৰ বাবে
ডন বস্কো ইউনিভাৰ্চিটিৰ দৰে বিশ্ববিদ্যালয়ক মাটি আমাৰ দৃষ্টিত বেআইনীভাৱে তেওঁলোকে তাৰ ওপৰত বহি থকা আমাৰ দৃষ্টিগোচৰ হৈছে সুধিলে কয় যে এইটো নন কেডেষ্ট্ৰেল মাটি সাৰ্কুল অফিচাৰে যাকে ইচ্ছা তাকে দিব পাৰে মই আমাৰ সাৰ্কুল অফিচাৰকো ক'ব খুজিছো যে নন কেডেষ্ট্ৰেল মাটিৰ একমাত্ৰ অধিকাৰী হৈছে চৰকাৰ This is a government land and pure government land. আজি দিছপুৰ খুনাপুৰৰ সাৰ্কুল অফিচাৰসকল বাৰে বাৰে বিপদত পৰিছে কাৰণ তেওঁলোকে চৰকাৰৰ যিটো বিশ্লেষণ সেইটো ভাল নাপায় আন মধ্যভোগী ব্যক্তিয়ে বুজাই দিয়া বিশ্লেষণটো তেওঁলোকে গ্ৰহণ কৰি ভাল পায় সেই পৰম্পৰাও আমি ত্যাগ কৰিব লাগিব ল্যান্ডৰ ইন্টাৰপ্ৰিটেশন কোনো মাটি দালালে নকৰে ইন্টাৰপ্ৰিটেশন ৰেভিনিউ ডিপাৰ্টমেন্টে কৰিব বাই এ গেজেট নোটিফিকেশন সকল আমাৰ কিছুমান এক্সপাৰ্ট বিষয় আছে এটা ৰিটায়াৰ্ড হৈ গল দে বিকাম ল্যান্ড কনসালটেন্ট মোৰ নজৰত তেওঁলোকো আছে এই ল্যান্ড মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ উল্লেখ কৰিছে কাইলৈৰ পৰা ভূমিৰ পট্টা প্ৰদান কৰা হ'ব ৰাজ্যৰ প্ৰতিখন জিলাত আমি পুনৰবাৰ ফুল প্লেট মাধ্যমত সেই তথ্যসমূহ দিয়াৰ চেষ্টা কৰিম কোন জিলাত কেতিয়া ভূমিৰ পট্টা প্ৰদান কৰিব এই মুহূৰ্তত পুনৰবাৰ ফুল প্লেটত জনোৱাৰ চেষ্টা কৰিছো কাইলৈৰ পৰা ৰাজ্যত বিতৰণ কৰা হ'ব ভূমিৰ পট্টা ডাঙৰ খবৰ জিলাই জিলাই ভূমি পট্টা প্ৰদান কৰিব চৰকাৰে অসমৰ 3 লাখ লোকক ভূমি পট্টা বিতৰণ কৰিব ৰাজ্য চৰকাৰে মিছন বসুন্ধৰা 2.0 2,29,659 গৰাকীলৈ ভূমিৰ পট্টা প্ৰদান কৰা হ'ব কোন জিলাত কেতিয়া ভূমিৰ পট্টা প্ৰদান কৰিব কাইলৈ ধেমাজি আৰু জোনাইত দিয়া হ'ব ভূমিৰ পট্টা 23 ফেব্ৰুৱাৰীত চাবুৱা লাহুৱাল খদিয়া ডুমডুমাত ভূমিৰ পট্টা দিয়া হ'ব বোকাখাট টিহু হোজাই নাওবৈছা ঢেকিয়াজুলিত ভূমিৰ পট্টা দিয়া হ'ব 24 ফেব্ৰুৱাৰীত বজালি অভয়াপুৰী দৰং লামডিং কলিয়াবৰত কমলপুৰ ৰঙানদী দুধনৈ নলবাৰী ভূমিৰ পট্টা দিয়া হ'ব 24 তাৰিখে 25 ফেব্ৰুৱাৰীত ভৱানীপুৰ হৰভোগ লখিমপুৰ বিহপুৰীয়া বঙাইগাঁও সৃজনগাম ৰঙিয়া মৰিগাঁও লাহৰীঘাট পলাশবাৰীত ভূমিৰ পট্টা দিয়া হ'ব 27 তাৰিখে মাজুলী গহপুৰ তিনিচুকীয়াত ভূমিৰ পট্টা বিতৰণ কৰা হ'ব আৰু কাইলৈৰ পৰাই ৰাজ্য চৰকাৰে বৃহৎ পদক্ষেপ হাতত লৈছে আৰু প্ৰতিটো প্ৰান্তত গৈ ৰাজ্য চৰকাৰৰ কেবিনেট পৰ্যায়ৰ মন্ত্ৰী আমোলা বিষয়াৰ উপস্থিতিত ভূমিৰ পট্টা প্ৰদান কৰিব ৰাজ্য চৰকাৰৰ এই পদক্ষেপক লৈ এতিয়া উৎফুল্লিত হৈ পৰিছে ৰাজ্যবাসী এটা ডাঙৰ খবৰ এই মুহূৰ্তত নিশ্চিতভাৱে কাইলৈৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰদান কৰা হ'ব ভূমিৰ পট্টা আৰু ভূমিৰ পট্টা প্ৰদানক লৈ এতিয়া উৎফুল্লিত হৈ পৰিছে ৰাজ্যবাসী ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চৰকাৰী বিষয়া জনপ্ৰতিনিধি আমোলা বিষয়া গৈ উপস্থিত হ'ব আৰু তাৰ পাছতেই ভূমিৰ পট্টা প্ৰদান কৰিব ৰাজ্যৰ প্ৰান্তে প্ৰান্তে কোনখন জিলাত কেতিয়া ভূমিৰ পট্টা প্ৰদান কৰিব এই মুহূৰ্তত আমি পুনৰবাৰ মুখ্যমন্ত্ৰীৰ মন্তব্য আছে আমি পুনৰবাৰ মুখ্যমন্ত্ৰীৰ মন্তব্যৰ মাজলৈ যোৱাৰ চেষ্টা কৰিম ইম্পৰ্টেণ্ট কাম হৈছে সেইটো হৈছে নন কেডেষ্ট্ৰেল ভূমিসমূহক আমি কেডেষ্ট্ৰেল কৰা 300খনমান গাঁৱৰ বাবে আমি ইতিমধ্যে ৰেডি হৈছো কিন্তু আমি আন বাদ পৰি যোৱা কেডেষ্ট্ৰেল 283খন গাঁৱত এতিয়া আমাৰ জৰীপ সম্পূৰ্ণ হৈছে কিন্তু আন গাঁওখিনিতো আমি জৰীপ সম্পূৰ্ণ কৰি ভূমিৰ অধিকাৰ ৰাইজক দিব লাগিব and this will be a very big segment বিশেষকৈ লখিমপুৰ ধেমাজি মৰিগাঁও শোণিতপুৰ গোলাঘাট নগাঁও তিনচুকীয়া ডিব্ৰুগড় আদি জিলাত বহু লোকে প্ৰথমবাৰলৈ মাটিৰ অধিকাৰ পাব ইভেন কামৰূপ মেট্ৰ আজি কেডেষ্ট্ৰেল ভিলেজক নন কেডেষ্ট্ৰেল ভিলেজক কেডেষ্ট্ৰেল নকৰা বাবে ডন বস্কো ইউনিভাৰ্চিটিৰ দৰে বিশ্ববিদ্যালয়ক মাটি আমাৰ দৃষ্টিত বেআইনীভাৱে তেওঁলোকে তাৰ ওপৰত বহি থকা আমাৰ দৃষ্টিগোচৰ হৈছে সুধিলে কয় যে এইটো নন কেডেষ্ট্ৰেল মাটি সাৰ্কুল অফিচাৰে যাকে ইচ্ছা তাকে দিব পাৰে মই আমাৰ সাৰ্কুল অফিচাৰকো ক'ব খুজিছো যে নন কেডেষ্ট্ৰেল মাটিৰ একমাত্ৰ অধিকাৰী হৈছে চৰকাৰ This is a government land and pure government land. আজি দিছপুৰ খুনাপুৰৰ সাৰ্কুল অফিচাৰসকল বাৰে বাৰে বিপদত পৰিছে
কাৰণ তেওঁলোকে চৰকাৰৰ যিটো বিশ্লেষণ সেইটো ভাল নাপায়